ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টি আমি চাম কালি দিয়া ছুপাৰ লেভেলত আজি মাৰ্কেটত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে। আমি যদি অবজাৰ্ভ কৰোঁ, আমাৰ ফাৰ্ষ্ট ষ্টেপটোৱে থাকে আমাৰ প্ৰথম 5 মিনিটৰ কেণ্ডেলটোক আমি দুভাগত ভাগ কৰিব লাগিব। দুভাগত ভাগ কৰি আমাৰ 50% লেভেলটোক মাৰ্ক কৰিলোঁ আৰু তাৰ লগতে কোইনচাইড হৈ গ'ল, মানে একেলগে এটা আৰু এটা লেভেল আহি গ'ল, আমাৰ ফিনলেবৰ ছুপাৰ লেভেল এটা আহি গ'ল। ক্লিয়াৰ? আৰু মাৰ্কেটৰ আমি যদি প্ৰাইজ একশ্যন বিহেভিয়াৰটো যদি আমি বুজিবলৈ যাওঁ, মাৰ্কেটে ইয়াত কি দেখুৱাইছে? মাৰ্কেটে ইয়াত বহুত দেৰি টাইম স্পেণ্ড কৰি একেডোখৰ জেগাৰ পৰা ইয়াত ৰিজেকশ্যন দেখুৱাইছে। একেডোখৰ জেগাৰ পৰা ৰিজেকশ্যন দেখাই এটা পেটাৰ্ণ ক্ৰিয়েট কৰিছে। ক্লিয়াৰ? এটা ইভিনিং ষ্টাৰ লাইক পেটাৰ্ণ ক্ৰিয়েট কৰিছে। তাত আমি ট্ৰেডটো প্লেন আপ কৰিম আৰু ছুপাৰ লেভেলত আমাৰ কি থাকে? লেভেল বেছ টু লেভেল টাৰ্গেট, বা যদি আমাৰ প্ৰাইজ একশ্যন আমাৰ এগেইনষ্টে যায় তেতিয়া আমি এক্সিট কৰিম। দেট ইজ এ ছেপাৰেট চিনেৰিঅ'। ক্লিয়াৰ? আৰু ইয়াত যদি ইন ডিটেইল যদি চাবলৈ যায়, ইয়াত সৰু টাইম ফ্ৰেমত পেৰেলেল চেনেল লাইক ষ্ট্ৰাকচাৰো ক্ৰিয়েট কৰিছে। আৰু এনেকুৱা ষ্ট্ৰাকচাৰ হ'লে লিকুইডিটিৰ কাৰণে মাৰ্কেট তললে অলৰেডি মমেণ্টাম দিয়ে আমি গম পাওঁ। আৰু ইয়াত যদি আমি অবজাৰ্ভো কৰোঁ ন, মাৰ্কেটে অলৰেডি ইয়াক ব্ৰেক ডাউন কৰিছে। এই পইণ্টত যদি আমি অবজাৰ্ভ কৰোঁ, মাৰ্কেটে অলৰেডি ব্ৰেক ডাউন কৰিছে আৰু ডাইৰেক্ট ফল। ক্লিয়াৰ? সেইটোতো এটা ইণ্ডিকেশ্যন আমাৰ বোনাছ আছে। বাট উই আৰ ট্ৰেডিং অন ছুপাৰ লেভেলছ। এণ্ড ফাৰ্ষ্ট 5 মিনিট কেণ্ডেল লজিকৰ ওপৰত আমি কাম কৰিছোঁ। চ' ইয়াৰ ফাৰ্ষ্ট 5 মিনিট কেণ্ডেলৰ ইয়াত 50% গৈ বেৰিজ পেটাৰ্ণ, ইয়াত ছুপাৰ লেভেল আছিলে, ইয়াত আমি ট্ৰেড প্লেন আপ কৰিলোঁ। আমাৰ টাৰ্গেট ইয়ালৈকে আছিলে, বাট কেতিয়া আমি এক্সিট কৰিম? উই আৰ ৱেইটিং ফৰ দিছ টাৰ্গেট। আকৌ ওপৰলৈ গুচি গ'ল, আকৌ তললৈ আহিলে, আকৌ ওপৰলৈ গৈছে। ইয়াত আমি এক্সপেক্ট কৰিছিলোঁ কি এইবাৰ যদি মাৰ্কেট তললৈ যায় যাব, নহ'লে নাই, তললৈ গ'ল, আকৌ ওপৰলৈ উঠি আহিছে। চ' ইয়াত চাইডৱেজ বিহেভিয়াৰ, ইয়াত যিমানকণ আমাক পইচা দিছিলে ইয়াত প্ৰিমিয়ামটোৱে অলমষ্ট আধাখিনি টাইপৰ লৈ যোৱা নিচিনাই। চ' উইল এক্সিট হিয়াৰ। ইমান ডাঙৰ এনেকৈ ৰখি ৰখি এই মমেণ্টামটো আহিব এক্সিট কৰিম তেনেকুৱা নহয়। অলৰেডি আমাক ভাল মমেণ্টামত পইচা দিছে, আমি ষ্টপ লছ ট্ৰেইল কৰি থৈছোঁ। আৰু ইয়াত মাৰ্কেটৰ এনেধৰণৰ বিহেভিয়াৰ দেখি এটলিষ্ট এই পইণ্টটোত উইল ডু দ্য এক্সিট। কিয়? এবাৰ তললে, এবাৰ ওপৰলে, এবাৰ তললে, এবাৰ ওপৰলে, এবাৰ তললে, আকৌ ওপৰলে দিছে। দেন দেৰ ইজ ন' হোপ যে মাৰ্কেট উইল গ' ফৰ দ্য ডাউন চাইড। বাট একৰ্ডিং টু আৱাৰ লজিক্স অফ ছুপাৰ লেভেলছ, মাৰ্কেটে নেক্সট লেভেললৈ যাবই লাগিব। আৰু একজেক্টলি মাৰ্কেটে নেক্সট লেভেলটোক চুই ৰিজেকশ্যন দেখুৱাইছে, মানে আৰু যাবলৈ মন নাই। এণ্ড অলমষ্ট মাৰ্কেট ইয়াত শেষ হ'ল। চ' এইটো কাৰণে লাষ্টৰ এই মমেণ্টত আমি ট্ৰেড নকৰোঁ। চ' এইটোৱে আছিলে আমাৰ চিম্পল এণ্ড চলিড ট্ৰেড বেছড অন ছুপাৰ লেভেলছ এণ্ড ফাৰ্ষ্ট 5 মিনিট কেণ্ডেল থিয়ৰী। ঠিক আছে? চ' আজি ভিডিঅ'টো এইটোৱে আমাৰ আছিলে, এইটোৱে আমাৰ এনালিচিছ আছিলে। আশা কৰোঁ আপোনালোকে এই এনালিচিছৰ ভিডিঅ'খিনি আপোনালোকে মৰম দিব আৰু আপোনালোকে ভাল পাইছে। কাইলৈ ট্ৰেড কৰিবলৈ মোৰ পাৰ্চনেল পইণ্ট অফ ভিউৰ ছুপাৰ লেভেলছ কি হয় সেইখিনি আপোনাৰ ইণ্ডি চেনেলত আপলোড হৈ গ'ল অলৰেডি। আপোনালোকে ডেছক্ৰিপশ্যনত যাওক, ছাবস্ক্ৰাইব কৰি দিব, লগালগ নটিফিকেশ্যন আপোনালোকে পাই যাব। আজি ভিডিঅ'টো ইমানটোৱে আছিলে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।